নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ নামৰ পাঠ্যপুথি আৰু ইয়াৰে আজি আমি প্ৰথমটি অধ্যায় পৰিয়াল আৰু আমাৰ সমাজৰ দ্বিতীয়টি পাঠ আমাৰ বিদ্যালয়ৰ প্ৰথমটি অংশ আলোচনা কৰিম এই পাঠত আমি আমাৰ বিদ্যালয়ৰ বিষয়ে জানিব পাৰিম এতিয়া আহাচোন চাও এই প্ৰথম অংশটিত কিনো আছে এতিয়া চাচোন মোৰ পিছফালে এখন ডাঙৰ ছবি কিহৰ ছবি বাৰু চোৱাচোন এখন বিদ্যালয়ৰ ছবি নহয়নে বাৰু এতিয়া চোৱা এইখন এখন বিদ্যালয় আৰু এই বিদ্যালয়খনৰ নাম হৈছে ৰতনপুৰ আদৰ্শ বিদ্যালয় চোৱাচোন কিমান সুন্দৰকৈ বিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে এতিয়া চোৱাচোন ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে কিনো কৰিছে বাৰু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে চোৱাচোন খেলিছে নহয়নে বাৰু আৰু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে চোৱাচোন কি কৰিছে পাচলি বাগিচাত পানী দিছে আৰু ইয়াৰ যতন লৈছে আৰু ঠিক তেনেকৈ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে চোৱাচোন কি কৰিছে হয় গছৰ পুলি ৰুইছে নহয়নে বাৰু আৰু ইয়াৰ পিছত কিছুমান ছাত্ৰ-ছাত্ৰীয়ে চোৱাচোন বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰি আৱৰ্জনাসমূহ ডাষ্টবিনত পেলাইছে এতিয়া চাওঁচোন আহা ইয়াৰ পিছত কিনো আছে ইয়াত কৈছে এইখন ৰতনপুৰ গাঁৱৰ জাকত জিলিকা বিদ্যালয় এই বিদ্যালয়খন ক'ত আছে ৰতনপুৰ গাঁৱত আছে ৰিংকি পৰিণীতা জেনিফাৰ ৰাজু পদুম ফাৰুকহঁত ইয়াৰ ছাত্ৰ-ছাত্ৰী এতিয়া চোৱাচোন কিছুমান ছাত্ৰ-ছাত্ৰী ইয়াত নামো দিয়া আছে ৰিংকি পৰিণীতা জেনিফাৰ ৰাজু পদুম আৰু ফাৰুক বিদ্যালয়খন সকলোৰে অতিকৈ আদৰৰ তোমালোকৰ বিদ্যালয়খন যেনেকৈ তোমালোকৰ অতিকৈ আদৰৰ ঠিক তেনেকৈ সেই ৰতনপুৰ আদৰ্শ বিদ্যালয়খন ৰিংকি পৰিণীতা জেনিফাৰ ফাৰুকহঁতৰ কাৰণে অতিকৈ আদৰৰ ৰিংকিহঁতে বিদ্যালয়খনৰ চৌহদটো আৰু শ্ৰেণীকোঠাসমূহ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে এতিয়া চোৱাচোন ৰিংকিহঁতে বিদ্যালয়ৰ চৌহদ আৰু লগতে শ্ৰেণীকোঠা পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে আৰু তাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ ক'ত পেলাই হয় সেই ডাষ্টবিনসমূহত পেলাই এতিয়া চোৱাচোন ইয়াত দুটা ডাষ্টবিন দিয়া আছে দেখিছানে এটা সেউজীয়া আৰু এটা নীলা ডাষ্টবিন আৰু তেওঁলোকে সেই সকলোবোৰ আৱৰ্জনা সেই নীলা আৰু সেউজীয়া ডাষ্টবিনত ভগাই পেলাই তোমালোকেও তেনেকৈ তোমালোকৰ বিদ্যালয়সমূহ এনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখা নিশ্চয় নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে আৱৰ্জনা পেলাবলৈ নিৰ্দিষ্ট ডাষ্টবিন ব্যৱহাৰ কৰে এতিয়া চোৱাচোন আৱৰ্জনা পেলাবলৈ তেওঁলোকে এয়া সেউজীয়া আৰু নীলা ডাষ্টবিন ব্যৱহাৰ কৰে আৰু তাত আৱৰ্জনাসমূহ বেলেগ বেলেগকৈ পেলায় শুকান ডালপাত ফল-মূলৰ বাকলি কণীৰ খোলা শাক-পাচলিৰ আৱৰ্জনা আদি পেলাবলৈ সেউজীয়া ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰে এতিয়া চোৱাচোন এই সেউজীয়া ৰঙৰ ডাষ্টবিনটো শুকান ডালপাত ফল-মূলৰ বাকলি কণীৰ খোলা শাক-পাচলিৰ পেলনীয়া অংশসমূহ পেলাবলৈ ব্যৱহাৰ কৰা হয় কিয় ব্যৱহাৰ কৰে জানানে বাৰু এই আৱৰ্জনাবোৰ সহজে পচি মাটিৰ লগত মিহলি হৈ যায় এতিয়া চোৱাচোন সেই আৱৰ্জনাবোৰ ক'ত পেলাই এই সেউজীয়া ৰঙৰ ডাষ্টবিনত কাৰণ সেই আৱৰ্জনাবোৰ সোনকালে মাটিৰ লগত মিহলি হৈ যায় ইয়াৰ পিছলৈ যাওঁচোন আহা আনহাতে চকলেটৰ বাকলি পেলনীয়া কাগজ প্লাষ্টিকৰ বটল স্কেলৰ টুকুৰা আদি এৰ বাবে নীলা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰা হয় এতিয়া চোৱাচোন চকলেটৰ বাকলি পেলনীয়া কাগজ প্লাষ্টিকৰ বটল স্কেলৰ টুকুৰা আদিবোৰ সহজে মাটিৰ লগত মিহলি নহয় আৰু সেয়েহে সেই আৱৰ্জনাসমূহ ক'ত পেলাই এই নীলা ৰঙৰ ডাষ্টবিনত পেলোৱা হয় এতিয়া কৈছে এই আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰি কিছুমান নতুন বস্তু তৈয়াৰ কৰিবও পাৰি এতিয়া চোৱাচোন চকলেটৰ বাকলি বা চিপছৰ বাকলি হওক পেলনীয়া কাগজ বা প্লাষ্টিকৰ বটলেই হওক এই সকলোবোৰৰ পৰা আমি নতুনকৈ কিছুমান বস্তু তৈয়াৰ কৰিব পাৰো ইয়াৰ বিষয়ে আমি এই পাঠটোতে জানিবলৈ পাম এতিয়া সেই যে নতুনকৈ তৈয়াৰ কৰিব পাৰো সেয়েহে সেই সমূহ আৱৰ্জনা আমি ক'ত পেলাওঁ এই নীলা ৰঙৰ ডাষ্টবিনত আৰু সেই আৱৰ্জনাসমূহ সোনকালে মাটিত মিহলি হৈও নাযায় গতিকে সেই আৱৰ্জনাসমূহৰ পৰা আমি নতুনকৈ কিছুমান বস্তু আমি তৈয়াৰ কৰিব পাৰো এনেদৰে নতুন বস্তু তৈয়াৰ কৰা প্ৰক্ৰিয়া পুনৰ ব্যৱহাৰ বুলি কোৱা হয় কাৰণ আমি নতুনকৈ বস্তু তৈয়াৰ কৰি ব্যৱহাৰ কৰোঁ সেয়েহে ইয়াক পুনৰ ব্যৱহাৰ হোৱা প্ৰক্ৰিয়া বুলি কোৱা হয় ইয়াৰ পিছলৈ যাওঁচোন আহা
বিদ্যালয়ৰ এঠাইত গাঁত খান্দি গছৰ ডাল পাত আদি পেলোৱা হয় এতিয়া চোৱাচোন এই যে সেউজীয়া ৰঙৰ ডাষ্টবিনত আমি গছৰ ডাল পাত হওক ফলমূলৰ বাকলি হওক বা শাক-পাচলিৰ পেলনীয়া অংশসমূহ হওক সেই সকলোবোৰ অংশ আমি ইয়াত পেলাওঁ আৰু পেলোৱাৰ পিছত এই সমূহ আৱৰ্জনা যদি আমি মাটিত গাঁত খানি তাত পুতি পেলাওঁ তেতিয়া কিছুদিনৰ পিছত সেই আৱৰ্জনাসমূহ মাটিৰ লগত মিহলি হৈ যায় তাৰ মানে ই পচি যায় সেইবোৰ তাতে পচি সাৰ হয় এতিয়া সেই সাৰসমূহ কি কৰা হয় চাওঁচোন আহা ইয়াকে পচন সাৰ বুলি কোৱা হয় এই যে পচি যায় মাটিৰ লগত মিহলি হৈ যায় ই পচন সাৰ তৈয়াৰ হয় আৰু এই পচন সাৰসমূহ আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ জানানে ৰিংকিহঁতে এনে পচন সাৰ গছৰ পুলি ফুলৰ পুলি আদিত ৰুওঁতে ব্যৱহাৰ কৰে ৰিংকিহঁতে সেইসমূহ বিভিন্ন ধৰণৰ গছৰ পুলি ৰুওঁতে ফুলৰ পুলি ৰুওঁতে বা শাক-পাচলিৰ বাগিচাত ব্যৱহাৰ কৰে ঠিক তেনেকৈ তোমালোকেও গাঁত খানি সেই আৱৰ্জনাসমূহ তাত পেলাই পচন সাৰ তৈয়াৰ কৰি সেই সাৰসমূহ তোমালোকে বিদ্যালয়ৰ বিভিন্ন গছপুলি ৰোৱাত হওক ফুলৰ পুলি ৰোৱাত হওক বা পাচলিৰ বাগিচাত হওক ব্যৱহাৰ কৰিব পাৰিবা কৰি চাবাচোন ইয়াৰ পিছলৈ যাওঁ আহা তোমালোকক এটা ক্ৰিয়াকলাপ দিছে এতিয়া চাওঁচোন আহা এই ক্ৰিয়াকলাপ কিনো তলত দিয়া আৱৰ্জনাবোৰ কোনটো ডাষ্টবিনত পেলাবা আঁচটানি মিলোৱা এতিয়া চোৱাচোন এইফালে কিছুমান আৱৰ্জনাৰ নাম দিয়া আছে আৰু এইফালে তোমালোকক দুটা ডাষ্টবিন দিয়া আছে সেউজীয়া আৰু নীলা গতিকে ক'ত পেলাবা আঁচটানি মিলাব লাগে আহচোন মিলাও প্ৰথমতে আমাক কৈছে আলুৰ বাকলি আমি ক'ত পেলাম বাৰু হয় আমি আলুৰ বাকলি সেউজীয়া ৰঙৰ ডাষ্টবিনত পেলাম কাৰণ আলুৰ বাকলি সহজে মাটিৰ লগত মিহলি হৈ যায় নহয়নে প্লাষ্টিকৰ বটল ক'ত পেলাম হয় এই নীলা ৰঙৰ ডাষ্টবিনত কাৰণ প্লাষ্টিকৰ বটল মাটিৰ লগত সহজে মিহলি হৈ নাযায় আৰু প্লাষ্টিকৰ বটল আমি পুনৰ ব্যৱহাৰ কৰি নতুন বস্তু তৈয়াৰ কৰিব পাৰিম কণীৰ খোলা ক'ত পেলাম হয় আমি এই সেউজীয়া ৰঙৰ ডাষ্টবিনত লাইটৰ বাল্বৰ টুকুৰা আমি ক'ত পেলাম হয় আমি এই নীলা ৰঙৰ ডাষ্টবিনত পেলাম কাপোৰৰ টুকুৰা নীলা ৰঙৰ ডাষ্টবিন দেখিছানে বাৰু পেলনীয়া কাগজ ক'ত পেলাম হয় নীলা ৰঙৰ এই ডাষ্টবিনটোত পেলাম চিপছৰ খালি পেকেট ক'ত পেলাম হয় নীলা ৰঙৰ ডাষ্টবিনত পেলাম গছৰ শুকান পাত ক'ত পেলাম সেউজীয়া ৰঙৰ ডাষ্টবিনত কাৰণ এই গছৰ শুকান পাতটো সহজে মাটিৰ লগত মিহলি হৈ যায় এতিয়া চোৱাচোন আজি আমি ডাষ্টবিনৰ বিষয়ে শিকিলো দুটা ৰঙৰ ডাষ্টবিন আমাক ব্যৱহাৰ কৰিবলৈ দিছে য'ত সেউজীয়া ৰঙৰ ডাষ্টবিনত আমি যিবোৰ বস্তু বা যিবোৰ আৱৰ্জনা সহজে মাটিৰ লগত মিহলি হৈ যায় সেই আৱৰ্জনাসমূহ সেউজীয়া ৰঙৰ ডাষ্টবিনত পেলাম আৰু যিবোৰ আৱৰ্জনা সহজে মাটিৰ লগত মিহলি হৈ নাযায় আৰু যিবোৰ আৱৰ্জনাৰ পৰা আমি নতুনকৈ বস্তু তৈয়াৰ কৰিব পাৰোঁ সেইসমূহ আৱৰ্জনা আমি ক'ত পেলাম এই নীলা ৰঙৰ ডাষ্টবিনত এতিয়া আহাচোন কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ এতিয়া আমাক প্ৰথমতে সুধিছে ৰতনপুৰ গাঁৱত থকা জাকত জিলিকা বিদ্যালয়খনৰ নাম কি এতিয়া আমি বিদ্যালয়খনৰ নাম কি পাইছিলোঁ ৰতনপুৰ আদৰ্শ বিদ্যালয় আহাচোন লিখো ৰতনপুৰ আদৰ্শ বিদ্যালয় এয়া চোৱাচোন আমি এই অংশটোত ৰতনপুৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আৱৰ্জনাসমূহ পেলায় তাৰ বিষয়ে আমি শিকিলোঁ ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে শুকান ডালপাত ফলমূলৰ বাকলি কণীৰ খোলা শাক-পাচলিৰ আৱৰ্জনা আদি পেলাবলৈ কি ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰে ইয়াত দিছে সেউজীয়া ৰঙৰ ডাষ্টবিন নে নীলা ৰঙৰ ডাষ্টবিন এতিয়া কোৱাচোন তোমালোকে এই শুকান গছৰ ডালপাত ফলমূলৰ বাকলি কণীৰ খোলা আমি ক'ত পেলাম সেউজীয়া ৰঙৰ ডাষ্টবিনত হয় আমি সেউজীয়া ৰঙৰ ডাষ্টবিনত পেলাম এতিয়া চোৱাচোন আমি কেনেকৈ কোনবোৰ আৱৰ্জনা ক'ত পেলাম শিকিলোঁ গতিকে আজিৰ অংশটো মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ